নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে যেহেতু তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা শেষ হ'ল 2025 বৰ্ষৰ বাবে আৰু এই সমাজ বিজ্ঞানৰ পৰীক্ষাৰ যি 45টা এমসিকিউ যথেষ্ট গুৰুত্বপূৰ্ণ এমসিকিউ এবাৰ আহিছে আৰু মই তোমালোকক এই আটাইকেইটা এমসিকিউৰ সলভ কৰি দিবৰ কাৰণে চেষ্টা কৰিম উত্তৰকেইটা কি হ'ব এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিছা কোৱেশ্চন পেপাৰ যথেষ্ট হাৰ্ড হৈছে তাক লৈ আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম এতিয়া আমি তোমালোকক এমসিকিউ খনৰ এই 45টা এমসিকিউৰ উত্তৰ কি হ'ব এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম মই আটাইকেইটা প্ৰশ্ন এবাৰ মাতি উত্তৰকেইটা তোমালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে তোমালোকৰ কোৱেশ্চন পেপাৰ উলিয়াই লোৱা আৰু লগতে মই পেজ নম্বৰটো কৈ যাম তোমালোকে কিতাপৰ পেজ নম্বৰৰ লগত সেইকেইটা মিলাই চাব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যি 45টা প্ৰশ্ন আছে এই 45টা প্ৰশ্নৰে উত্তৰ মই তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে তোমালোকৰ কোৱেশ্চন পেপাৰখন উলিয়াই লোৱা আমি প্ৰথমতে সি সেটৰ কোৱেশ্চন পেপাৰখন লৈছো যদিওবা আমি সি সেটৰ কোৱেশ্চন পেপাৰখন লৈছো তোমালোকৰ কোনো কাৰণৰ অসুবিধা নহয় ইয়াৰে প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা প্ৰথম প্ৰশ্নটো হৈছে তলৰ শক্তিৰ উৎসবোৰৰ কোনটোৱে কোনকেইটাই কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে গতিকে এই প্ৰশ্নটো তোমালোকে তোমালোকৰ কোৱেশ্চন পেপাৰত কোড আছে উলিয়াই লোৱা এ বি আৰু ডি সেম হ'ব একেলগে আমি আগবাঢ়ি যাব পাৰিম এই যেটো প্ৰশ্ন যে কি তলৰ শক্তিৰ উৎসবোৰৰ কোনটোৱে কোনকেইটাই কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে এই প্ৰশ্নটো উলিয়াই ললে সিৰিয়ালি তোমালোকে যাই থাকিবৰ কাৰণে সক্ষম হ'বা এটা এই প্ৰশ্নটো এই উত্তৰ হৈছে তোমালোকৰ ইফালে যে বতাহ ভূতাপীয় শক্তি জলবিদ্যুৎ শক্তি আৰু জীৱাশ্ম ইন্ধন আমি সকলোৱে জানো জীৱাশ্ম ইন্ধনৰ পৰা কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় বাকি কেইটাৰ পৰা নহয় গতিকে ইয়াৰ অপচন উত্তৰটো হ'ব অপচন নাম্বাৰ বি 1 2 আৰু 3 যেটো আছে এটো অপচন নাম্বাৰ বি টো হ'ব তাৰ পিছত 2 নম্বৰ যেটো প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ প্ৰশ্নত এই ইয়াতে এ আৰু বি দিছে মই প্ৰশ্নটো তলত আছে দিবৰ কাৰণে চেষ্টা কৰিম তলত চোৱা কি কৈছে বায়ুমণ্ডলত অত্যাধিক পৰিমাণে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এসিড বৰষুণ হয় এটো তোমালোকৰ এই পেজ নম্বৰ 22 আছে ভূগোলৰ তোমালোকে উলিয়াই লবা তেনে ধৰণৰ বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত কৰে এই দুটা শুদ্ধ হয় অৰ্থাৎ এই সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে বৰষুণ হয় এই এসিড বৰষুণ হয় আৰু এসিড বৰষুণৰ ফলত বননি ধ্বংস হোৱাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত হয় গতিকে ইয়াৰ যেটো উত্তৰ ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি অপচন নাম্বাৰ ডি যেটো আছে তোমালোকে চোৱা এটো হৈছে অপচন নাম্বাৰ ডি বোথ এ আৰু আৰ উভয় সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় কিবা কাৰণত যিকিটা আমাৰ এই আৰ আৰু এ আছে ইয়াৰ ক্ষেত্ৰত হয়তো খেলিমেলি হ'ব পাৰে গতিকে তোমালোকৰ মই যিমান দূৰ ভাবিছো এটো এই অপচন নাম্বাৰ ডি টো হ'ব গতিকে তোমালোকে তেনেকুৱা ধৰণে মিলাই লবা 3 নম্বৰ যেটো প্ৰশ্ন আছে 3 নম্বৰ প্ৰশ্নটো কি কৈছে সুউচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফসমূহ গলনৰ ফলত কেনে ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে আমি সকলোৱে জানো গোলকীয় উত্তাপ বৃদ্ধিৰ কথা কোৱা হৈছে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে সেই কথাটো কোৱা হৈছে আৰু এতিয়া ইয়াৰে অপচন ভালে কেইটাও আছে এই অপচন কেইটাৰ ভিতৰত তোমালোকৰ যেটো ডি নম্বৰ অপচন তোমালোকে চোৱা তলৰ ফালে ডি নম্বৰ অপচন এই ডি নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটোত কি কোৱা হৈছে নদ নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কত তলৰ দিয়া উক্তি এ আৰু বি অৰ্থাৎ কি আছে উদ্যোগসমূহ নগৰৰ নদীৰ পাৰত অৱস্থিত উদ্যোগৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰদূষণ হয় সেই কথাটো ইয়াতে সুধিছে গতিকে প্ৰশ্নটো ইয়াতে কি কৈছে তোমালোকে চোৱা ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰবাহিত নদ নদী পানী প্ৰদূষিত কৰে এটো শুদ্ধ আৰু 2 নম্বৰটো কি কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ কিমান 55% ৰাসায়নিক সাৰৰ দৰে কৃষিজনিত প্ৰদূষকৰ দ্বাৰা প্ৰদূষিত হৈছে গতিকে এই যেটো প্ৰশ্ন এই প্ৰশ্নটোৰ এটা আমাৰ উত্তৰটো হ'ব অপচন নাম্বাৰ এ বোথ এ আৰু বি দুটাই সত্য অৰ্থাৎ এটো সত্য আৰু বি2 সত্য এটো আমাৰ যেটো এই পানী প্ৰদূষণ নামৰ এই ভূগোলৰ পানী প্ৰদূষণৰ যিখিনি কথা এই কথাখিনি তোমালোকে চাব পাৰিবা 5 নম্বৰ প্ৰশ্নটোৰ এই কি কৈছে চোৱা এই 5 নম্বৰ প্ৰশ্নটোত কি কৈছে দিল্লী বাংগালোৰ গুৱাহাটী পুনে আদি চহৰ ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে এটো শুদ্ধ অৰ্থাৎ এই ঠাইবিলাকত ভূগৰ্ভৰ পানীৰ সমস্যাৰ যথেষ্ট পানীৰ সমস্যা আছে
2 নম্বৰ প্ৰশ্নটো কি কৈছে 2 নম্বৰ অপশ্যনটো কি পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যত নদ নদী গৰাখহনীয়া এক ভয়াৱহ পাৰিপাৰ্শ্বিক সমস্যা অৰ্থাৎ আমাৰ যেহেতু এই অঞ্চলত যথেষ্ট নদী আছে আৰু নদীৰ তিনিটা যেটো গতি আছে এই উচ্চ গতি মধ্যগতি আৰু নিম্ন গতি আমাৰ নদী এই অঞ্চলত যেটো নিম্ন গতি অঞ্চলত হয় বা ইয়াৰ কাষতে যেহেতু সাগৰ মহাসাগৰ আছে গতিকে ইয়াত কি হয় গৰাখহনীয়া যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায় গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি এ আৰু 1 আৰু 2 উভয়ে সত্য এতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো আহিল 6 নম্বৰ প্ৰশ্নটো কি কৈছে তোমালোকে চোৱা 6 নম্বৰ প্ৰশ্নটো কৈছে উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোন কেইটা উক্তি শুদ্ধ আমাৰ গোলাৰ্ধৰ দুটা এটা হৈছে উত্তৰ গোলাৰ্ধ আৰু আনটো হৈছে দক্ষিণ গোলাৰ্ধ এতিয়া উত্তৰ গোলাৰ্ধ সম্পৰ্কত কোনটো উক্তি সত্য সেই কথাটো ক'বৰ কাৰণে কোৱা হৈছে এতিয়া চাবা উত্তৰ গোলাৰ্ধৰ ক্ষেত্ৰত আমি জানো উত্তৰ গোলাৰ্ধত যথেষ্ট পৰিমাণে মাটি আছে আৰু 67% মাটি এই অঞ্চলত অৱস্থিত এটো আমাৰ কি হয় এই শুদ্ধ হয় আৰু উত্তৰ গোলাৰ্ধৰ 67% মাটি আছে আৰু 2 নম্বৰটো হৈছে 90% জনসাধাৰণ এই গোলাৰ্ধত বসবাস কৰে এটোও শুদ্ধ কিন্তু বাকি দুটা ইয়াৰ অশুদ্ধ গতিকে ইয়াৰ এই উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1 আৰু 2 এতিয়া এটো তোমালোকৰ এই যথেষ্ট গুৰুত্বপূৰ্ণ তোমালোকৰ পেজ নম্বৰ 37 তোমালোকৰ যিখন ভূগোলৰ পৃথিৱীৰ ভূগোল যেতিয়া উলাই লবা 37 নম্বৰ পেজত তোমালোকে এটো পাবৰ কাৰণে সক্ষম হ'বা এতিয়া 7 নম্বৰ প্ৰশ্নটো মই তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম যে কি প্ৰশান্ত মহাসাগৰৰ এই তলৰ বৈশিষ্ট্যকিটা কোনখন মহাসাগৰ আমাৰ মহাসাগৰ পাঁচখন মহাসাগৰ কোনখন মহাসাগৰৰ বৈশিষ্ট্য এই কথাটো কোৱা হৈছে এটো যথেষ্ট সহজ প্ৰশ্ন আমি জানো প্ৰশান্ত মহাসাগৰে 1/3 ঠাই আগুৰি আছে 1 নম্বৰ এটো শুদ্ধ প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা 5000 মিটাৰ এটোও শুদ্ধ হয় আৰু সামুদ্ৰিক খাতৰ ভিতৰত আমাৰ ইয়াতে সকলোৱে জানো আটাইতকৈ দ খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত 11022 মিটাৰ এটো ইয়াতে অৱস্থিত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰশান্ত মহাসাগৰ অপশ্যন নম্বৰ বি প্ৰশান্ত মহাসাগৰ এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে 8 নম্বৰ প্ৰশ্নটোৰ ক্ষেত্ৰত কোৱা হৈছে যে কি তলৰ কোনযোৰ শুদ্ধভাৱে মিলি আছে চাব দিছে ইয়াতে চোৱা এতিয়া 1 নম্বৰটো হৈছে দক্ষিণ আমেৰিকা সাহাৰা মৰুভূমি এয়া দক্ষিণ সাহাৰা মৰুভূমি দক্ষিণ আমেৰিকাত নহয় নৰ্থ আমেৰিকাত হয় 2 নম্বৰটো হৈছে আটলান্টিক ওচেন মেৰিয়ানা খাত আটলান্টিক মহাসাগৰ মেৰিয়ানা খাত অলপ আগতে আমি কৈ আহিছো মেৰিয়ানা খাত প্ৰশান্ত মহাসাগৰ অৱস্থিত গতিকে এটো শুদ্ধ নহয় সিটো হৈছে এছিয়া বেৰিং প্ৰণালী এই বেৰিং প্ৰণালী এছিয়াৰ পূবে অৱস্থিত এছিয়াৰ ভিতৰত অৱস্থিত নহয় গতিকে এটোও নহয় অপশ্যন নম্বৰ ডি যেটো আছে উত্তৰ আমেৰিকাৰ ডেথ ভেলি আৰু আমাৰ ডেথ ভেলিখন এই উত্তৰ আমেৰিকাত অৱস্থিত গতিকে এটো শুদ্ধ হয় ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি উত্তৰ আমেৰিকা ডেথ ভেলি তাৰপিছত 9 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা 9 নম্বৰ প্ৰশ্নটোত আকৌ পুনৰ এ আৰু আৰ দিয়া হৈছে আৰু এটো তোমালোকে পেজ নম্বৰ 44 তোমালোকৰ কিতাপৰ এই ভূগোলৰ কিতাপখনৰ পেজ নম্বৰ 44ত এটো তোমালোকে পাবৰ কাৰণে সক্ষম হ'বা ইয়াতে কি কোৱা হৈছে তোমালোকে চোৱা উপকূলীয় ঠেক সমভূমিৰ বাহিৰে আফ্ৰিকা মহাদেশৰ বেছি অংশ এখন বৃহৎ মালভূমি এখন মহাদেশৰ সুউচ্চ পৰ্বত এইখন মহাদেশৰ সুউচ্চ পৰ্বত শ্ৰেণী নাই অৰ্থাৎ আফ্ৰিকা মহাদেশখন মেইনলি মালভূমিৰে পৰিপূৰ্ণ 2 নম্বৰটো কোৱা হৈছে এই আৰটো কোৱা হৈছে পূব প্ৰান্তত থকা কিলিমাঞ্জাৰো শৃংগ আফ্ৰিকা মহাদেশৰ উচ্চতম শৃংগ এটোও শুদ্ধ হয় গতিকে ইয়াৰ উত্তৰটো হ'ব এই অপশ্যন নম্বৰ ডি এই এ আৰু আৰ উভয় সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় মই আগতে কৈছো যেকিটা আমাৰ আৰ আৰু এ আছে এইকিটাৰ ক্ষেত্ৰত ক'বাত হয়তো খেলিমেলি হ'ব পাৰে গতিকে তোমালোকে পুনৰ এবাৰ বেলেগ ছাৰৰ লগতো মিলাই চাব বুলি আশা কৰিছো কিন্তু মোৰ মতে অপশ্যন নম্বৰ ডি তাৰপিছত 10 নম্বৰ প্ৰশ্নটো যেটো উত্তৰ আছে 10 নম্বৰ প্ৰশ্নটো আছে তোমালোকে উলিয়াই লোৱা 10 নম্বৰ প্ৰশ্নটো তোমালোকৰ আমাৰ সমাজ বিজ্ঞানৰ ভূগোল কিতাপখনৰ 34 নম্বৰ পেজত তোমালোকে এই 10 নম্বৰ প্ৰশ্নটোৰ কথাখিনি কোৱা আছে মই তোমালোকক যেতিয়া কমন লং এমসিকিউ বা লং কোৱেশ্যনৰ কথা কৈছিলো তাত তোমালোকক কৈছিলো যে কি সাগৰৰ তলিখনক 6টা ভাগত ভাগ কৰা হয় আৰু 6টা ভাগত এই ভাগ কৰা হয় 6টা ভাগত আৰু ইয়াৰে উত্তৰটো হ'ব ধুনিয়াকৈ মিলাব দিয়া হৈছে অপশ্যন নম্বৰ ডি মহিহুপান মহিঢাল গভীৰ সমুদ্ৰতল সমুদ্ৰতলিৰ দুনি সামুদ্ৰিক শৈলশিলা আৰু গভীৰ সমুদ্ৰ খাত এই 6টা ভাগত আমাৰ ভাগ কৰা হয় গতিকে অপশ্যন নম্বৰ ডি টো হ'ব 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 11 নম্বৰ প্ৰশ্নটো কি আছে তোমালোকে চোৱা 11 নম্বৰ প্ৰশ্নটো হৈছে এই তলত উল্লেখ কৰা গোটসমূহ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰবাহ একাধিক্ৰমে সজোৱা অৰ্থাৎ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইতিমধ্যে আহিছে আৰু তেওঁলোক কোন কেতিয়া আহিছিল সেই কথাটো ইয়াতে ক'বৰ কাৰণে দিয়া হৈছে গতিকে আমি সকলোৱে জানো পোনপ্ৰথমতে অসমলৈকে আহিছিল অষ্ট্ৰীসকল তাৰ পিছত আহিছিল মংগোলীয়সকল তাৰ পিছত আহিছিল আমাৰ এই আৰ্যসকল আৰু তাৰ পিছত আহিছিল আহোমসকল গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 2 1 3 4 এইটো তোমালোকৰ
এই পেজ নাম্বাৰ 75ত পাবা তোমালোকৰ এই পৃথিৱীৰ নহয় এখন নহয় আমাৰ হিষ্ট্ৰী ইতিহাসৰ তোমালোকৰ হিষ্ট্ৰীৰ এই পেজ নম্বৰ 75ত এইখিনি তোমালোকে চাব পাৰিবা তাৰপিছত 13 নম্বৰ প্ৰশ্নটো তোমালোকৰ আহিল 13 নম্বৰ প্ৰশ্নটো কি কৈছে তলত দিয়া কোনটো দশকত অসমৰ জনসংখ্যাৰ বৃদ্ধি হাৰ সৰ্বভাৰততকৈ নিম্ন আমি সকলোৱে জানো আৰম্ভণিৰ পৰা 91 পৰা যদি চাবৰ কাৰণে যাও জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ অসমৰ বহুত গুণে বেছি আৰু এই কথাটো তোমালোকৰ পেজ নম্বৰ 67ত আছে তোমালোকে উলিয়াই লবা 67ত এই কথাখিনি আছে অসমৰ ভূগোল তাত আছে তোমালোকৰ যে কি অসমৰ দুটা বছৰ এই ভাৰতবৰ্ষতকৈ অসমৰ জনসংখ্যা বৃদ্ধি হাৰ কম আছিল তাৰে ইয়াতে দিয়া অপচন মতে ইয়াৰ অপচনটো উত্তৰটো হ'ব অপচন নাম্বাৰ বি 1981 আৰু 1991 13 নম্বৰ প্ৰশ্নটো উত্তৰ আছে গণতান্ত্ৰিক চৰকাৰক কিয় অন্য চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয় আমাৰ যিখন গণতান্ত্ৰিক শাসন ব্যৱস্থাটো যথেষ্ট ভাল এই জনসাধাৰণে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ সুবিধা পায় গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নাম্বাৰ বি 1 আৰু 3 তাৰ পিছত তোমালোকৰ এই 14 নম্বৰ প্ৰশ্নটো চাবৰ কাৰণে চেষ্টা কৰা 14 নম্বৰ প্ৰশ্নটো তোমালোকৰ ক'ত পাবা আমাৰ ইতিহাসৰ ৰাজনীতি যিখন কিতাপ তাৰে পেজ নম্বৰ 2 তোমালোকে এটো পাবৰ কাৰণে সক্ষম হ'বা তাত যেটো হেপ্তাটোৰ নাম যেটো গণতন্ত্ৰ হয় ইয়াতে কি কৰা হৈছে প্ৰস্তাৱনাত সন্নিবিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যায় এটো সত্য কথা যদি আমি প্ৰস্তাৱনাটোৱে নাজানো তেলে সংবিধানখনৰ ভিতৰৰ কথাখিনি ভালদৰে আমি জানিব নোৱাৰিম তাৰ পিছত প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য ইতিমধ্যে এইটো কথা আগতেও কৈছো যে কি এটো 3 নম্বৰৰ প্ৰশ্ন এটা হোৱাৰো চান্স আছিল যে কি প্ৰস্তাৱনাটোৱে আদৰ্শ প্ৰতিফলিত কৰিছে গতিকে ইয়াৰ যেটো এই পেজ নম্বৰ তোমালোকে 2ত পাবা এইটো কথা কলো ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি এ আৰু বি দুইটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা অপচন নাম্বাৰ কোৱেশ্চন নম্বৰ 15 টো তোমালোকে চোৱা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব পাৰে একেবাৰে সিম্পল কথা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ'ব পাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পেজ নম্বৰ 17ত এই কথাটো আছে গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ এই বি অপচন নাম্বাৰ বি উচ্চতম ন্যায়ালয়ৰ অপচন নাম্বাৰ 2 কোড এইটো অপচন নাম্বাৰ বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ধন কি হ'ব লাগিব ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ'ব লাগিব বা সভাপতি হ'ব 16 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা কি আছে ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা অভিকৰণ মানে ইয়াত কি কৈছে এজেন্সি ৰাষ্ট্ৰসংঘৰ অধীনৰ সংস্থাৰ কথা কোৱা হৈছে গতিকে সচিবালয়টো হৈছে ৰাষ্ট্ৰসংঘৰ অংগ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ এইটো এটা ৰাষ্ট্ৰসংঘৰ এই কি হয় সংস্থা হয় অধীনৰ সংস্থা হয় সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ অংগ তাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি এইটো হৈছে এটা সংস্থা গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ বি 2 আৰু 4 অপচন নাম্বাৰ বি 2 আৰু 4 তাৰ পিছত তোমালোকৰ আহিল 17 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো উক্তি সত্য আমি ইতিমধ্যে জানো ৰাষ্ট্ৰসংঘৰ 6টাৰ ভিতৰত সাধাৰণ সভা যথেষ্ট বৃহৎ অংগ গতিকে প্ৰথমটো শুদ্ধই হ'ব ই ৰাষ্ট্ৰসংঘৰ বৃহৎ অংগ এইটো শুদ্ধ তাৰপিছত ইয়াত 10 জন অস্থায়ী আৰু 5 জন অস্থায়ী সদস্য আছে এটোও শুদ্ধ ইয়াৰ প্ৰধান কাম হৈছে আক্ৰান্ত সদস্য ৰাষ্ট্ৰসমূহৰ উপস্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা গোচৰ নিষ্পত্তি কৰাৰ কাম সচিবালয় নহয় হে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় হয় গতিকে প্ৰথম দুটা শুদ্ধ হ'ব গতিকে ইয়াৰ অপচন হ'ব উত্তৰ হ'ব অপচন নাম্বাৰ বি এ আৰু 1 আৰু 2 সত্য অৰ্থাৎ অপচন নাম্বাৰ এই যেটো বি আছে বিটো ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত তোমালোকৰ আহিল 18 নম্বৰ প্ৰশ্নটো চেক মুদ্ৰা ইতিমধ্যে জানো আমি চেক অবিহিত মুদ্ৰা চেক সকলোৱে গ্ৰহণ কোনোবা গ্ৰহণ কৰিব পাৰে কোনোবা গ্ৰহণ নকৰিব পাৰে গতিকে চেকৰ ক্ষেত্ৰত তোমালোকৰ এই উত্তৰটো হ'ব অপচন নাম্বাৰ 1 অপচন নাম্বাৰ 1 ত তোমালোকৰ কি আছে চোৱা অপচন নাম্বাৰ 1 টো হৈছে 1 2 3 5 অৰ্থাৎ 5টা পইণ্ট ইয়াতে দিয়া হৈছে 5টা পইণ্টৰ কোন কেইটা ইয়াতে হ'ব চেকৰ ক্ষেত্ৰত মানে গুৰুত্বপূৰ্ণ হ'ব বা শুদ্ধ হ'ব সুধিছে গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ এ 1 2 3 4 এটা 19 নম্বৰ প্ৰশ্নটো চাবৰ কাৰণে চেষ্টা কৰা এটো অত্যন্ত গুৰুত্বপূৰ্ণ এটি প্ৰশ্ন ৰমেনে এলাহাবাদ বেংকত 20000 টকা এটা একাউণ্ট খুলিছে এটা একাউণ্টহে খুলিছে তাত 3 মাহৰ মূৰত তেওঁ আকৌ একাউণ্টত 3000 টকা জমা কৰিছে অৰ্থাৎ আমি কোনবিলাক একাউণ্টত পইচা বাৰে বাৰে জমা কৰিব পাৰো সেই কথাটো ইয়াতে সুধিছে আৰু সেই একাউণ্ট বিলাকত কি কৰা হয় এই বেংকৰ ফালৰ পৰা এটা সুদ দিয়া হয় সুদ 550 টকা দিছে গতিকে আমাৰ এই এনেকুৱা ধৰণে বাৰে বাৰে পইচা থব লাগিলে বা তাৰ পৰা সুদ পাব লাগিলে সেই বেংকটো হ'ব আমাৰ এই সঞ্চয় আমানত একাউণ্ট এই অপচন নাম্বাৰ ডি টো হ'ব আৰু তোমালোকৰ এইটো তোমালোকে
এই পেজ নম্বৰ 32ত এইটো তোমালোকে পাবৰ কাৰণে সক্ষম হ'বা এইটো হ'ব সঞ্চয় আমানত একাউণ্ট ৰেকাৰিং হ'লে বেলেগ হয় চলিত আমানত হ'লে বেলেগ হয় স্থিৰ আমানত হ'লে বেলেগ হয় এইটো সঞ্চয় আমানত একাউণ্ট অপচন নম্বৰ ডি 20 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম ইয়াতে মুদ্ৰাৰ কথা কোৱা হৈছে অৰ্থাৎ মুদ্ৰা আৰু বেংক ব্যৱস্থা তাৰ পৰা আহিছে মুদ্ৰা হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি মুদ্ৰা হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি অৰ্থাৎ মুদ্ৰাক তৰলীকৃত সহজতে সলনি হৈ যায় 2 নম্বৰতে হৈছে মুদ্ৰা সামগ্ৰী আৰু সেৱালৈ তৎক্ষণিকভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰে বিচৰা ধৰণে ইয়াক ৰূপান্তৰিত কৰিব পাৰে এইটোও শুদ্ধ হয় গতিকে এইটো তোমালোকে পেজ নম্বৰ তোমালোকৰ যিখন এই ইতিহাস আৰু ৰাজনীতি আৰু অৰ্থনীতি তাৰে পেজ নম্বৰ 23 ত পাবা গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি অপচন নম্বৰ ডি এ আৰু আৰ দুটাই সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় এটা 21 নম্বৰ প্ৰশ্নটো তোমালোকে চাবৰ কাৰণে চেষ্টা কৰা মই বাৰে বাৰে কৈছো আৰ আৰু এৰৰ ক্ষেত্ৰত হয়তো কৰবাত ভুল হ'ব পাৰে কিবা কাৰণত কাৰণ এইটো ডি পইণ্ট যেহেতু নহয় আমাৰ হয়তো অকমান অসুবিধা হ'ব পাৰে কিন্তু তোমালোকে বাকি বেলেগ ছাৰৰ লগতো এবাৰ আলোচনা কৰি ল'বা এ আৰু আৰ কেইটা বাকি কেইটা কিন্তু কোনো ধৰণৰ অসুবিধা নাই 21 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে তোমালোকে চোৱা 21 নম্বৰ প্ৰশ্নটো তোমালোকে তোমালোকৰ পেজ নম্বৰ 39ত পাবা অৰ্থাৎ এই ৰাজনীতি আৰু অৰ্থনীতিৰ এই তোমালোকে পেজ নম্বৰ 39ত এই কথাখিনি পাবা ইয়াতে কি কোৱা হৈছে অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পৰ্কে কেনেকুৱা ধৰণৰ এই তলত দিয়া কোনটো শুদ্ধ হ'ব হেতু বাছি উলিয়াবৰ কাৰণে দিয়া হৈছে গতিকে ইয়াৰ শুদ্ধটো হ'ব শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি এ টু ট্ৰু 2 ইজ ফলছ অৰ্থাৎ এ সত্য বি অসত্য 1 টো সত্য হ'ব আৰু 2 টো অসত্য হ'ব গতিকে অপচন নম্বৰ বি টো হ'ব ইয়াৰ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ সহজ প্ৰশ্ন এটা একেবাৰে সহজ প্ৰশ্ন যে কি নীতি আয়োগৰ অধ্যক্ষ কোন হয় আমি সকলোৱে জানো নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী আৰু মই তোমালোকক যেতিয়া কমন এমসিকিউৰ কথা কৈছিলো এটো মই তোমালোকক বাৰে বাৰে কৈছিলো যে কি এই গোটেই পেজটোৰ পৰা এটা নহয় এটা প্ৰশ্ন তোমালোকৰ নিশ্চয় আহিব 23 নম্বৰ প্ৰশ্নটো তোমাৰ চাবৰ কাৰণে চেষ্টা কৰিম ইয়াত মিলাবৰ কাৰণে দিয়া হৈছে আমাৰ বিভিন্ন ধৰণৰ পৰিকল্পনা আছে গণতান্ত্ৰিক পৰিকল্পনা অৰ্থনৈতিক পৰিকল্পনা আৰু তৃণমূল পৰ্যায়ৰ পৰিকল্পনা এতিয়া চাবা এই যেটো এই পৰিকল্পনা এই কথাটো তোমালোকৰ পেজ নম্বৰ 41 আৰু 42 ত পাবা এতিয়া এই ৰাজনীতি আৰু অৰ্থনীতিৰ 41 আৰু 42 নম্বৰ পেজত তোমালোকে পাবা গতে গণতান্ত্ৰিক পৰিকল্পনা মানে হৈছে ৰাজ্য কৰা পৰিকল্পনা অৰ্থনৈতিক পৰিকল্পনা মানে হৈছে নিৰ্দিষ্ট উন্নয়নৰ কাৰণে কৰা পৰিকল্পনা তৃণমূল পৰ্যায়ৰ পৰিকল্পনা মানে হৈছে প্ৰশাসন ব্যৱস্থা এটা নিম্ন পৰ্যায়ৰ পৰিকল্পনা গতিকে ইয়াৰ উত্তৰটো হ'বগৈ অপচন নম্বৰ ডি 1 বি 2 সি 3 এ গতিকে অপচন নম্বৰ ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 24 নম্বৰ প্ৰশ্নটো কি আছে চোৱা বংগ বিভাজন সম্পৰ্কে কোৱা হৈছে তোমালোকে এতিয়া ইতিহাস কিতাপখন উলিয়াই লোৱা তাৰে 2 নম্বৰ পেজত এই কথাটো তোমালোকে পাবা বংগ বিভাজন সম্পৰ্কে তলৰ কোনটো উক্তি সত্য ইয়াৰে এই অপচন কেইটাৰ মাটি দি থকা নাই এই বিভিন্ন ধৰণৰ অপচন আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন নম্বৰ 1 এই অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1 2 আৰু 4 1 2 আৰু 4 অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 25 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি এতিয়া চাবৰ কাৰণে চেষ্টা কৰিম 25 নম্বৰ প্ৰশ্নটোত কি আছে গোপাল কৃষ্ণ গোখলে ইতিমধ্যে আমি জানো আমাৰ যেতিয়া স্বদেশী আন্দোলন হৈছিল তেতিয়া এই গোপাল কৃষ্ণ গোখলে নাইটহুড উপাধি ত্যাগ কৰিছিল গতিকে তোমালোকে ইতিহাস কিতাপখনৰ 17 নম্বৰ পেজত এই কথাটো পাবা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ব্ৰিটিছে বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল অৰ্থাৎ সেই ব্যক্তিসকলে ব্ৰিটিছৰ যি বংগ বিভাজন কাৰ্যসূচী তেওঁলোকে তাৰ বিৰোধিতা কৰিছিল আৰু তাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিছিল তেওঁলোকে বিভিন্ন ধৰণৰ এই ইংৰাজ চৰকাৰে দিয়া উপাধিসমূহ তেওঁলোকে ঘূৰাই দিছিল গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি এতিয়া তোমালোকে চোৱা 26 নম্বৰ প্ৰশ্নটো 26 নম্বৰ প্ৰশ্নটোত পুনৰ এ আৰু আৰ দিয়া হৈছে গতিকে ইয়াত কি কোৱা হৈছে ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হ্ৰাস কৰিব বিচাৰে এইটো হয় কাৰণ সেই সময়ত কি কয় জাতীয় শিল্পৰ যথেষ্ট উন্নতি হৈছিল তেওঁলোকে বিদেশী বস্তু বৰ্জন কৰিছিল স্বদেশী বস্তু গ্ৰহণ কৰিছিল স্বদেশী আন্দোলনে প্ৰথমতে ব্ৰিটিছ কৰ কাটলৰ চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লক্ষ্য কৰি লৈছিল এইটো তেনেকুৱা ধৰণৰ ইমান এটা নহয় মেইন প্ৰথম যেটো অপচন হেতু যেহেতু শুদ্ধ গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি এ সত্য কিন্তু আৰ অসত্য অপচন নম্বৰ বি টো হ'ব এ সত্য আৰ অসত্য তাৰ পিছত তোমালোকে চোৱা
এই 27 নম্বৰ যেটো প্ৰশ্ন আছে 27 নম্বৰ প্ৰশ্নটো তোমালোকে চাবৰ কাৰণে চেষ্টা কৰা 27 নম্বৰ প্ৰশ্নটো তোমালোকে পেজ নাম্বাৰ 11ত পাবা আমাৰ এই যিখন ইতিহাস কিতাপখনৰ 11 নম্বৰ পেজত তোমালোকে এটো পাবা যে কি স্বদেশী আন্দোলনৰ সময়ত বিভিন্ন ধৰণৰ এই কবিতা পুথিয়ে হওক বিভিন্ন ধৰণৰ সাহিত্য হৈছিল জাতীয় সাহিত্যৰ উন্নতি হৈছিল গতিকে ইয়াত কোৱা হৈছে যে কি বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কোনে কৰিছিল ইয়া একেবাৰে সিম্পল প্ৰশ্ন এটো ইয়াৰ উত্তৰটো হৈছে অৰবিন্দ ঘোষে সেই সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল উত্তৰটো হ'ব অৰবিন্দ ঘোষ অপচন নাম্বাৰ এ অসহযোগ আন্দোলনৰ বিষয়ে তলৰ কোন কেইটা তলত দিয়া উক্তিবিলাক বিচাৰ কৰিব দিয়া হৈছে এটা অসহযোগ আন্দোলনৰ সময়ত কি হৈছিল সেই কথাখিনি কোৱা হৈছে লো নাইনৰ বিৰোধিতা কৰা হৈছিল এটো নহয় অসহযোগ আন্দোলনৰ সময়ত লো নাইনৰ লগত জড়িত নাই ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল হয় ছাত্ৰ ছাত্ৰীসকলে সেই সময়ত চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল 2 নম্বৰটো শুদ্ধ হিন্দু আৰু মুছলমানৰ মাজত একতা 3 নম্বৰটো শুদ্ধ কাৰণ স্বদেশী আন্দোলনৰ পিছত হিন্দু আৰু মুছলমানৰ মাজত এটা একতা হৈ সৃষ্টি কৰিব চেষ্টা কৰা হৈছিল কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ মুছলিম লীগৰ সৃষ্টি হৈছিল তাৰ পিছত মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল মহিলাসকলে কি কৰিছিল ইয়াত অংশগ্ৰহণ কৰিছিল গতিকে এই যেটো আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নাম্বাৰ বি 2 আৰু 3 অপচন নাম্বাৰ বি 2 আৰু 3 ইয়াৰ প্ৰশ্নটোৰ উত্তৰ হ'ব প্ৰশ্নটো আকৌ এবাৰ চাও কিবা কাৰণত ভুল হৈছে নেকি এই আন্দোলন বিষয়ত কোনবোৰ শুদ্ধ কেইটা ক'ব দিছে গতিকে শুদ্ধ হলে এইকেইটাই হ'ব অপচন নাম্বাৰ বি 2 আৰু 3 শুদ্ধ হ'ব তাৰ পিছত তোমালোকৰ 29 নম্বৰ প্ৰশ্নটো তোমালোকে চাবৰ কাৰণে চেষ্টা কৰা তলৰ কোন কেইটা 1947 চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল মই যেতিয়া কমন এমসিকিউৰ কথা কৈছিলো এই কথাটো তোমালোকক কৈছিলো যে কি এই প্ৰশ্নটো তোমালোকৰ মাছ বি আহিব আৰু এই প্ৰশ্নটো আহিছে 4 নম্বৰীয়া হিচাপে অহা নাই 1 নম্বৰীয়া হিচাপে আহিছে গতিকে 29 নম্বৰ প্ৰশ্নটো তোমালোকে পেজ নম্বৰ 37ত পাবা অৰ্থাৎ ইতিহাস কিতাপখনৰ 37 নম্বৰ পেজত এই কথাখিনি তোমালোকে পাবা আৰু ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ এই উত্তৰটো হ'ব অপচন নাম্বাৰ বি 1 আৰু 3 অপচন নাম্বাৰ বি 1 আৰু 3 ইয়াৰ শুদ্ধ উত্তৰ হ'ব 30 নম্বৰ প্ৰশ্নটো হৈছে ক্ৰম অনুসাৰে সজাব দিছে ইয়াৰ এটো মই হেদিনাও কৈছিলো যে কি বিভিন্ন চন হিচাপে হওক বা কমন হিচাপে হওক সজাবৰ কাৰণে আহিব এতিয়া তোমালোকে চোৱা আগষ্ট বিপ্লৱ 1942 চনত হৈছিল ডাইৰেক্ট একচন ডে 1946 তাৰ পিছত সাইমন কমিশন 1928 ত আহিছিল আৰু পূৰ্ণ স্বৰাজৰ দাবী 1929 ত কৰা হৈছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি 3412 অপচন নাম্বাৰ ডি 3412 তাৰপিছত 31 নম্বৰ প্ৰশ্নটোত আকৌ পুনৰ এ আৰু আৰ আহিছে 19বিংশ শতিকাৰ শেষৰ দশক কেইটাত অসমত এলানি কৃষক বিদ্ৰোহ হৈছিল আমি সকলোৱে জানো 19বিংশ শতিকাৰ শেষৰ ফালে কৃষক বিদ্ৰোহ হৈছিল আৰু কৃষকসকলৰ ৰাইজ মেলৰ দ্বাৰা সংগঠিত হৈছিল এটো সেই সময়ত আটাইতকৈ শক্তিশালী এটা ব্যৱস্থা হৈছিল ৰাইজ মেল তাত জনসাধাৰণে লগ হৈছিল আৰু তেওঁলোকে তাত কি কৰিছিল বিভিন্ন ধৰণৰ আলোচনাবিলাক কৰিছিল গতিকে এই প্ৰশ্নটো তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ সি টো হ'ব কি আছে এই এ আৰু আৰ উভয় সত্য আৰু এ শুদ্ধ ব্যাখ্যা গতিকে অপচন নাম্বাৰ সি টো হ'ব এই প্ৰশ্নটোৰ উত্তৰ তাৰ পিছত 32 নম্বৰ প্ৰশ্নটো কি কৰা হৈছে মণিপুৰৰ নেতাসকলৰ ক্ষেত্ৰত এই প্ৰশ্নটো মোৰ অকমান কনফিউজন আছে মই এই প্ৰশ্নটোৰ উত্তৰ তোমালোকক দিয়া নাই তোমালোকে যদি শুদ্ধ উত্তৰটো পাইছা কমেন্ট বক্সত কমেন্ট কৰি জনাবা অৰ্থাৎ 32 নম্বৰ প্ৰশ্নৰ উত্তৰটো মই তোমালোকক এতিয়া দিয়া নাই তাৰ পিছত 33 নম্বৰ যেটো প্ৰশ্ন 33 নম্বৰ প্ৰশ্নৰ কি কোৱা হৈছে যেটা 1857 চনত যেটা বিদ্ৰোহ হৈছিল অসমত 1857 চনত বিদ্ৰোহ যিহেতু নেতৃত্ব মনিয়াম দেৱানে লৈছিল মনিয়াম বৰভাণ্ডাৰ বৰুৱা সেই সময়ত হেৰম্বকান্ত বৰপূজাৰী নামৰ ব্যক্তিজনে এটি বিশেষ মতামত দাঙি ধৰিছিল এটো তোমালোকৰ ইতিহাস কিতাপখনৰ পেজ নম্বৰ 44ত তোমালোকে পাবা এই আৰু তেওঁ কি মতামত দাঙি ধৰিছিল তাৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো হ'ব অৰ্থাৎ ইয়াত আমাৰ যিসকল পূজাৰী আছিল যিসকল ব্ৰাহ্মণ আছিল ব্ৰাহ্মণসকলে কিয় ইয়াত অংশগ্ৰহণ কৰিছিল তাৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ নিষ্কৰ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈ গৈছিল অৰ্থাৎ তেওঁলোকৰ অধীনত থকা বহু ভূমি ইংৰাজসকলে কাঢ়ি লৈ গৈছিল গতিকে তেওঁলোকে চিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ সি তাৰ পিছত হ'ল 34 নম্বৰ প্ৰশ্ন 34 নম্বৰ প্ৰশ্ন ইতিমধ্যে আমি জানো অসমৰ বিভিন্ন ধৰণৰ যেটা আন্দোলন হৈছিল কানিৰ বিৰুদ্ধে আন্দোলন হৈছিল জনসাধাৰণে কানিৰ প্ৰচলন যে বিভিন্ন অভাৱ জনসাধাৰণক জুৰুলা কৰিব পাৰে তাৰ বিষয়ে বুজি উঠিছিল আৰু তাৰ বিষয়ে তেওঁলোকে বিভিন্ন ধৰণৰ আন্দোলন কৰিছিল বা বিভিন্ন কৰ্মপন্থা মানে হাতত লৈছিল তাৰ কাৰণে 1920-21 চনৰ তুলনাত 1922-23 চনত কানিৰ
এই উৎপাদন বহু হ্ৰাস পাইছিল আৰু এইটো তোমালোকৰ ইতিহাস কিতাপখনৰ পেজ নম্বৰ 72ত পাবা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি বিৰোধী কাৰ্যপন্থা 24টা প্ৰশ্ন ইতিমধ্যে আমি কৰিলো আৰু 11টা প্ৰশ্ন আছে তাৰপিছত আহিল 35 নম্বৰ প্ৰশ্ন 35 নম্বৰ প্ৰশ্নটো কি কৰা হৈছে যে কি দাণ্ডি মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা কোনটো কাৰ্যসূচীত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগদান কৰিছিল ইতিমধ্যে এইটো মই এমসিকিউটো তোমালোকক কৈছো যে কি যিটো সময়ত আমাৰ আইন অমান্য আন্দোলন হৈছিল 1931 চনত আইন অমান্য আন্দোলনৰ সময়ত দাণ্ডি যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু সেই সময়ত অসমৰ পৰা একমাত্ৰ ব্যক্তি হিচাপে লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল গতিকে ইয়াৰ উত্তৰটো হ'ব দাণ্ডি যাত্ৰা আইন অমান্য আন্দোলন অপশ্যন নাম্বাৰ বি আৰু তোমালোকে পেজ নম্বৰ 73 এইখিনি তোমালোকে পাবৰ কাৰণে সক্ষম হ'বা এতিয়া আহিলো 36 নম্বৰ প্ৰশ্ন 36 নম্বৰ প্ৰশ্নটোত মিলাব দিয়া হৈছে কোনে কি কৰিছিল এতিয়া চোৱা এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো আৰু যেতিয়া তোমালোকক মই এমসিকিউৰ কথা কৈছিলো তেতিয়া কৈছিলো যে সভাপতি সম্পাদক বিলাক তোমালোকে ভালদৰে চাবা এতিয়া অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি কৰিছিল আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসমৰ স্বাধীনতা আন্দোলনৰ সময়ত বন্দিনী ভাৰত নামে এই কিতাপ লিখিছিল তে পদ্মনাথ গোহাঁই বৰাই আছিল আহোম সভাৰ প্ৰতিষ্ঠাতা লক্ষ্মীনাথ বেজবৰুৱাই বিন বৰাগী নামৰ কিতাপখন লিখিছিল আৰু আনন্দৰাম ঢেকিয়াল ফুকনে জ্ঞান প্ৰদায়িনী সভা কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ 1B 2C 3D 4A গতিকে অপশ্যন নাম্বাৰ এ টো হ'ব এই 36 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এবাৰ আমি আহিলো 37 নম্বৰ প্ৰশ্নটো 37 নম্বৰ প্ৰশ্নটো কি কৰা হৈছে গান্ধাৰ শৈলীৰ সম্পৰ্কে তলত উল্লেখ কৰা ইয়াও তোমালোকৰ ইতিহাস কিতাপখনৰ পৰা দিয়া হৈছে পেজ নম্বৰ 87ত তুমি এই কথাখিনি পাবা যদি এবাৰ মিলাই চাব পাৰিবা যে কি গান্ধাৰ শৈলীৰ সম্পৰ্কে কি কোনটো শুদ্ধ হয় গান্ধাৰ শৈলীৰ ক্ষেত্ৰত কি কৰা হৈছিল এই গ্ৰীক আৰু ৰোমান শৈলীৰ বিভিন্ন এই মানে তাৰ লগত সম্পৰ্ক আছিল আৰু বিভিন্ন তেনেকুৱা ধৰণৰ সামগ্ৰীবিলাক প্ৰস্তুত কৰা হৈছিল গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি ই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত অপশ্যন নাম্বাৰ ডি ই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত তাৰপিছত 38 নম্বৰ যিটো প্ৰশ্ন 38 নম্বৰ প্ৰশ্নটো মই তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম এইটো তোমালোকে ইতিহাস কিতাপখনৰ 84 নম্বৰ পেজত তোমালোকে পাবা ইতিমধ্যে আমি জানো অসমত বিভিন্ন ধৰণৰ জাতীয় জাগৰণৰ সৃষ্টি হৈছিল তাৰ ভিতৰত এই বিভিন্ন এই হৈছিল বিভিন্ন ধৰণৰ জাতীয় আন্দোলন সেই সময়ত হৈছিল গতিকে ইয়াৰ পিছত তোমালোকে চাবা প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বৈচিত্ৰতা কেনেদৰে প্ৰতিফলিত কৰে তোমালোকৰ যিটো 5 নম্বৰ চেপ্টাৰ সেই চেপ্টাৰটোৰ পৰা এই প্ৰশ্নটো দিয়া হৈছে 84 নম্বৰ পেজ কাৰণ ইয়াত তোমালোকে হেৰিনা কৈ দিছিলোঁ যে কি আমাৰ ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠী আছে আৰু সকলৰ সংস্কৃতি বেলেগ আচাৰ ব্যৱহাৰ বেলেগ খাদ্য সম্ভাৰ বেলেগ সাজ পোছাক বেলেগ গতিকে অপশ্যন নাম্বাৰ বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে 84 নম্বৰ পেজত তোমালোকে এই কথাখিনি পাবৰ কাৰণে সক্ষম হ'বা এতিয়া তোমালোকে চোৱা তাৰ পিছত এই ম্যাথছ মিলাই লিখিব দিছে যে কি আমাৰ ভাৰত আমাৰ 8টা ধ্ৰুপদী নৃত্য আছে 5 নম্বৰ চেপ্টাৰটোতে এই কথাখিনি আছে তোমালোকে নিশ্চয় মই মোৰ যি সময়ত এই কথাখিনি কৈছিলোঁ সেই সময়তো কৈছিলোঁ যে কি আমাৰ ধ্ৰুপদী নৃত্য 8টা আৰু আমি 8টা ধ্ৰুপদী নৃত্যকে ভালদৰে চাব লাগিব আৰু এই ধ্ৰুপদী নৃত্যকেইটা লিখিব নিদি ইয়াত আমাক কি কৰিবৰ কাৰণে দিয়া হৈছে মিলাবৰ কাৰণে দিয়া হৈছে প্ৰথমতে আহিছে কথাকলি গতিকে তোমালোকে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 88ত এইখিনি পাবৰ কাৰণে সক্ষম হ'বা তাত তোমালোকে একবাৰ মিলাই চাবা 88 নম্বৰ পেজত এইটো তোমালোকৰ আছে গতিকে মই আৰু এইটো বৰ ধুনীয়াকৈ মিলাই দিয়া আছে কথা গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ অপশ্যন নাম্বাৰ উত্তৰটো হ'ব 1B 2C 3D 4A অপশ্যন নাম্বাৰ এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত আহিল 40 নম্বৰ প্ৰশ্ন 40 নম্বৰ প্ৰশ্নটোৰ এ আৰু আৰ দিয়া হৈছে এইটো তোমালোকে পেজ নম্বৰ 83ত পাবা এই কথাখিনি তোমালোকৰ পেজ নম্বৰ 83ত আছে হিন্দু উপত্যকাৰ কথা ধৰণে সেই কথাখিনি 83 নম্বৰ পেজত তোমালোকে পাবা আৰু ইয়াৰ এই হিন্দু উপত্যকাৰ ধৰ্ম ব্যৱস্থাত উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাস্য দেৱতাৰো বিবিধতা দেখা যায় তাৰপিছত হিন্দু উপত্যকাৰ এই ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা সহবৰ্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰনীতি গ্ৰহণ কৰিছে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ আৰু আৰ উভয় সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় তাৰপিছত তোমালোকৰ 41 নম্বৰ প্ৰশ্নটো আহিল 41 নম্বৰ প্ৰশ্নটো তোমালোকে পেজ নাম্বাৰ 11ত পাবৰ কাৰণে সক্ষম হ'বা অৰ্থাৎ আমাৰ যিখন ভূগোলৰ কিতাপৰ 11 নম্বৰ পেজত এইটো পাবা IUCN
IUCNৰ কথা ইতিমধ্যে মই সেই সময়টো কৈছিলোঁ ফুল ফৰ্মৰ লিখিব আহিব পাৰে সেই কথাটো তোমালোকক কৈছিলোঁ গতিকে তোমালোকৰ যি 11 নম্বৰ পেজ যদি তোমালোকৰ ইতিমধ্যে এবাৰ মিলাই চাব বিচাৰ মিলাই চাব পাৰিবা কি IUCN মানে হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ প্ৰথমটো IUCNৰ গঠন কৰা হৈছিল 1948 এইটো শুদ্ধ ফুল ফৰ্মটো ইণ্ডিয়ান বুলি দিছে গতিকে এইটো অশুদ্ধ 3 নম্বৰটো হৈছে WWF ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ এইটো গঠন কৰা হৈছিল এইটো শুদ্ধ তাৰপিছত জৰ্জ হিচিজম ইয়াৰ প্ৰতিষ্ঠাতা নহয় গতিকে এইটো অশুদ্ধ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি 1 আৰু 3 অপচন নাম্বাৰ ডি 1 আৰু 3 পেজ নম্বৰ 11 ত তোমালোকে এই কথাখিনি চাব পাৰিবা তাৰপিছত 42 নম্বৰ যিটো প্ৰশ্ন 42 নম্বৰ প্ৰশ্নটো কি কৈছে যোৱা চতুৰ্থক বৃত্তি অৰ্থাৎ ইয়াত যদিও চতুৰ্থ খণ্ডৰ অৰ্থনীতি বুলি কোৱা হৈছে অৰ্থাৎ চতুৰ্থক বৃত্তিৰ কথা কোৱা হৈছে আমি সকলোৱে জানো গৱেষণাটো হৈছে চতুৰ্থক বৃত্তিৰ লগত জড়িত গতিকে গৱেষণা ক'ত আছে তোমালোকে চোৱা গৱেষণা আছে আমাৰ অপচন নাম্বাৰ বি ত আছে আধুনিক পৰিৱেশ অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা বুলি কোৱাৰ লগে লগে চতুৰ্থক বৃত্তি গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ বি আধুনিক পৰিৱেশ অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা কৰা তাৰপিছত 43 নম্বৰ প্ৰশ্নটো আকৌ এ আৰু আৰ দিয়া হৈছে 43 নম্বৰ প্ৰশ্নটো তোমালোকে পেজ নম্বৰ 6 ত পাবা পেজ নম্বৰ 6 ত তোমালোকে এই কথাখিনি পাবৰ কাৰণে সক্ষম হ'বা ইয়াৰ উত্তৰটো হ'ব ইয়াৰ যিটো কোৱা হৈছে যে কি এই প্ৰশ্নটো হৈছে এনেকুৱা ধৰণৰ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণৰ ব্যৱহাৰৰ পৰিৱৰ্তন ঘটে তোমালোকৰ ভূগোল কিতাপখনৰ 6 নম্বৰ পেজত এই কথাখিনি পাবা আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ এ বোথ এ আৰু আৰ উভয়ে শুদ্ধ অপচন নাম্বাৰ এ আৰটো শুদ্ধ এটো শুদ্ধ কমে আমি শেষৰ ফালে এতিয়া আহিছো 44 নম্বৰ প্ৰশ্নটো তোমালোকক এতিয়া ক'বৰ কাৰণে চেষ্টা কৰিম 44 নম্বৰ প্ৰশ্নটো কি আছে সম্পদ সংৰক্ষণ সম্পৰ্কে এই বিভিন্ন ধৰণৰ 6-7টা মান পইণ্ট আছে কেনেকুৱা ধৰণে সম্পদ সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত কোৱা হৈছে আৰু এই প্ৰশ্নটোৰ সম্পদ সংৰক্ষণৰ লগত কোনটো শুদ্ধ আৰু এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 1 আৰু 3 এই দুটা শুদ্ধ গতিকে তোমালোকে 1 আৰু 3 এই ডি নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু একেবাৰে শেষত 45 নম্বৰ প্ৰশ্নটো তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম 45 নম্বৰ প্ৰশ্নটো যদি কি কৰিবৰ কাৰণে বিচৰা হৈছে যে কি অৰ্থনৈতিক ভূগোল এইটো ভূগোলৰ এটা প্ৰশ্ন অৰ্থনৈতিক ভূগোলৰ আমি সূত্ৰটো জানো উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় এইটো আমি জানো আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপ স্থান কাল ভেদে বেলেগ হয় এইটো নিশ্চয় কথা আমাৰ পাহাৰীয়া অঞ্চলৰ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু সমভূমি অঞ্চলৰ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বা বৰফাবৃত অঞ্চলৰ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বেলেগ হ'ব গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব তোমালোকৰ অপচন নাম্বাৰ এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যিকেইটা এ আৰু আৰ সেইকেইটা ধৰি কিবা কাৰণত অকণমান কৰবাত এই হিন্দী হ'ব পাৰে বাকীকেইটা কিন্তু একেবাৰে হিন্দী হোৱাৰ চান্স নাই শুদ্ধ উত্তৰ হ'ব গতিকে তোমালোকৰ কিতাপৰ লগত মই পেজ নম্বৰো কৈ দিছোঁ যিমান পাৰে সিমান তোমালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিবা যাতে সকলোৱে কথাখিনি গম পায় আৰু ভালদৰে এইখিনি মিলাই চাব পাৰে লগতে পৰৱৰ্তী পৰ্যায় হিন্দী পৰীক্ষা আছে হিন্দীৰ কাৰণে মই তেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত নকৰোঁ কিন্তু জিঅ'গ্ৰাফিৰ পৰীক্ষা যিহেতু অহা এই 3 তাৰিখে অনুষ্ঠিত হ'ব জিঅ'গ্ৰাফি পৰীক্ষাৰ কাৰণে কমন কুৱেশ্যন লং কুৱেশ্যন বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে মই তোমালোকক পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত ক'বৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা